নমস্কাৰ সকলোকে স্বাগতম জনাইছো এডিএৰি 2.0 গেট 4 অনৈতিক ফাইভাৰ ক্লাছলৈ আমি আইটিআই ওয়াৰমেন্টত কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰি ফাইভাত তাৰ ওপৰত আজি সেকেন্ড ক্লাছ লৈ আহিছো বহুতে খুদিছিল স্যাৰ সেকেন্ড ক্লাছ লাগে ঠিক আছে আৰু যিসকলে প্ৰথম ক্লাছটো চোৱা নাই চাব আৰু ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে আমি পিডিএফ প্ৰভাইড কৰি আছো ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেনৰ কাৰণে ঠিক আছে ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেনৰ কাৰণে আমি ভাইভাৰ কাৰণে আৰু স্কিল টেষ্টৰ কাৰণে আমি পিডিএফ প্ৰভাইড কৰি আছো যিসকলে পিডিএফ বোৰ লৈছে ভালকে চাবা আৰু যিসকলে লোৱা নাই মাত্ৰ 149 रुपीस পে কৰি আপোনালোকে পিডিএফ কেটা লব পাৰিব পিডিএফ লবলৈ আপোনালোকে এই নাম্বাৰটোত পেমেন্ট কৰিব লাগিব আমাৰ নাম্বাৰটো আপোনালোক দি দিছো নাম্বাৰটো হৈছে 8638686390 যদি ইন্টাৰেষ্টেড হয় এইটো নাম্বাৰত আপোনালোকে গুগল পে ফোন পে জি আছে আপোনালোকে 149 रुपीस পেমেন্ট কৰি আপোনালোকে স্ক্ৰিনশ্বট দি দিব বহুকেইটা পিডিএফ পাব যি আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব ঠিক আছে আৰু যিসকলে আমাৰ ওয়াৰমেন্টৰ আগতে পিডিএফ লৈছিল আপোনালোকে এই পিডিএফটো পাব ঠিক আছে যিসকলে পিডিএফ পোৱা নাই আপোনালোকে মোক এটা মেছেজ কৰি দিব হোৱাটছএপত পেমেন্ট কৰা সকলে আৰু যিসকলে পেমেন্ট কৰা নাই আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব আপোনালোকে পিডিএফ গুটেকিটা পাই যাব যদি এনেকৈ ক্লাছটো আৰম্ভ কৰিছো ওয়াৰমেন্টত কেনেকৈ ধৰণৰ কোৱেশ্চন খুদিব পাৰে জইন্টৰ ওপৰত আমি আজি ডিসকাস কৰিম সো আজিৰ ক্লাছটো বহুত ইম্পৰ্টেন্ট আশা কৰো ক্লাছটো কমপ্লিটলি কৰিব ঠিক আছে প্ৰথম কোৱেশ্চনটো হৈছে which joint is used to join two conductors end to end permanently মানে দুটা কন্ডাক্টৰ স্থায়ীভাৱে শেষৰ পৰা স্থায়ীভাৱে জোৰা লগাবলৈ কোনটো সংযোগ ব্যৱহাৰ কৰা হয় কোনটো জইন্ট ব্যৱহাৰ কৰা হয় পাৰ্মানেন্টলি জইন কৰিবলৈ end to end সো হেতু হৈছে ব্ৰাইটানিয়া জইন্ট ঠিক আছে ব্ৰাইটানিয়া জইন্ট এই জইন্টটো ব্যৱহাৰ কৰা হয় মনত ৰাখিব নামটো খুদিব পাৰে কিন্তু দুটা কন্ডাক্টৰ স্থায়ীভাৱে জোৰা লগাবলৈ আমি ব্ৰাইটানিয়া জইন্ট ব্যৱহাৰ কৰিম নেক্সট কোৱেশ্চন which joint is best suited for joining small solid wires in electrical wiring বিদ্যুৎ সংযুক্তত বা বিদ্যুৎ সংযোগত সৰু শক্ত তার জোৰাৰ বাবে কোনটো সংযোগ উৎকৃষ্ট সৰু তার জোৰা লগাবলৈ কোনটো সংযোগ উৎকৃষ্ট এটা আমি কোনটো জয়েন কৰিম Western Union joint ঠিক আছে আমি কোনটো জয়েন কৰিম Western Union joint মনত ৰাখিবা ওকে নেক্সট কোৱেশ্চন What is the purpose of the marriage joint marriage joint উদ্দেশ্য কি আমি marriage joint কিয় ব্যৱহাৰ কৰো joint মানে বুজি পাইছা না জোৰা লগোৱা যেটো পদ্ধতি তাকে joint বুলি কোৱা হয় বিভিন্ন ধৰণৰ joint আছে ঠিক আছে আমি marriage joint কিয় ব্যৱহাৰ কৰো to join two standard connector মানে দুটা বহুতাৰী কন্ডাক্টৰ জোৰাৰ বাবে জোৰা লগাবৰ বাবে আমি মেৰিজ জইন্ট ব্যৱহাৰ কৰো ঠিক আছে নেক্সট কোৱেশ্চন what tool is used to tight a wire joint আমি তার কেডালৰ জইন্ট যদি টাইট কৰিব লাগে আমি কোনটো যন্ত্ৰ বা কোনটো টুল আমি ব্যৱহাৰ কৰো প্লায়াৰ ব্যৱহাৰ কৰো ঠিক আছে কি ব্যৱহাৰ কৰো প্লায়াৰ ব্যৱহাৰ কৰো নেক্সট কোৱেশ্চন in which joint do you use soldering for better conductivity আমি soldering কৰোতে আমি কোনটো জইন্ট ব্যৱহাৰ কৰো কোন সংযোগত ভাল কন্ডাক্টিভ বাবে আমি সোলজাৰিং ব্যৱহাৰ কৰো সো হেতু হৈছে আমাৰ ব্ৰাইটানিয়া জইন্ট এন্ড ল্যাব জইন্ট এই দুটা জইন্টত আমি সোলজাৰিং কৰিবলৈ আমি ব্যৱহাৰ কৰো ঠিক আছে ব্ৰাইটানিয়া জইন্ট এন্ড ল্যাব জইন্ট কোৱেশ্চনবোৰ কেনেকুৱা লাগিছে ক্লাছ কৰি কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আমাৰ ৰেগুলাৰলি ক্লাছ আহিব পাৰ্ট নম্বৰ 3 টো লাগে নালাগে কমেন্ট কৰিবা আৰু যিসকলে পিডিএফ কেটা লোৱা নাই আপোনালোকে পিডিএফ কেটা এই নাম্বাৰটোত পেমেন্ট কৰিলে হোৱাটছএপত স্ক্ৰিনশ্বট দি দিব আপোনালোকে পিডিএফ কেটা পাই যাব ঠিক আছে নাম্বাৰটো হৈছে 8638686390 এইটো নম্বৰ পেমেন্ট কৰি হোৱাটছএপত স্ক্ৰিনশ্বট দি দিব পিডিএফ পাই যাব মাত্ৰ 149 रुपीस বেছি নহয় সো আপোনালোকে এই নাম্বাৰটোত 149 रुपीस পেমেন্ট কৰি হোৱাটছএপত স্ক্ৰিনশ্বট দি দিব পিডিএফ পাই যাব সো এইটো কোৱেশ্চন নেক্সট কোৱেশ্চনটো কি আছে which wire joint is used for temporary connection যদি টেম্পৰাৰী কানেকশন কৰিব লাগে তেতিয়া হলে আমি কোনটো জইন ইউজ কৰিম টুইষ্ট জইন জইন কেটা নাম মনত ৰাখিব দেই টেম্পৰাৰী কানেকশন কৰিবলৈ আমি অস্থায়ী সংযোগৰ বাবে আমি টুইষ্ট জইন ব্যৱহাৰ কৰিম নেক্সট কোৱেশ্চন what is red tail joint red tail joint মানে কি red tail joint হৈছে a type of piles used in low voltage wiring মানে low voltage সংযোগত ব্যৱহৃত এটা সংযোগ পদ্ধতি low voltageত আমি red tail joint ব্যৱহাৰ কৰিম নেক্সট কোৱেশ্চন name the joint used in tapping a wire তাৰত টেপিং ব্যৱহৃত সংযোগৰ নাম কি আমি তার টেপিংত কি জইন ব্যৱহাৰ কৰো টি জইন ব্যৱহাৰ কৰো কি জইন টি জইন ঠিক আছে name the joint used in tapping a wire আমি কি জইন ব্যৱহাৰ কৰো টি জইন ব্যৱহাৰ কৰো নেক্সট কোৱেশ্চন which joint is mostly used in telephone wiring টেলিফোনত ব্যৱহৃত কোনটো জইন
বা কোনটো সংযোগ ব্যৱহাৰ কৰা হয় ৱেষ্টাৰ্ণ ইউনিয়ন জইন আমি টেলিফোনত ব্যৱহাৰ কৰোঁ টেলিফোনত তাৰ যেতিয়া আমি সংযোগ কৰিব লাগে তেতিয়া সৰ্বাধিক ব্যৱহৃত সংযোগ বা সংযোগটোৰ নামে হৈছে ৱেষ্টাৰ্ণ ইউনিয়ন সংযোগ বা জইন ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য মেইন প্ৰিকশ্যন while making a wire join তাৰ সংযোগ কৰাৰ সময়ত মুখ্য সাৱধানতা কি আমি যেতিয়া তাৰ এডাল সংযোগ কৰি থাকিম জোৰা লগাই থাকিম তেতিয়া মুখ্য সাৱধানতা হৈছে ঠিকমতে আঠা আৰু ইনসুলেশন আমি নিশ্চিত কৰিব লাগিব যাতে তাৰডাল এডাল তাৰ আন এডাল তাৰত লাগি কেনে শৰ্ট সাৰ্কিট নহয় আমি ওয়াৰমেন্টৰ কাৰণে লৈছো এইটো কোৰ্স কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব নেক্সট কোৱেশ্চন হুইচ জইন ইজ মোষ্ট সুইটেবল ফৰ ওভাৰহেডেড লাইন কণ্ডাক্টৰ গতিকে ওভাৰহেড লাইন কণ্ডাক্টৰবোৰ বাবে আটাইতকৈ উপযুক্ত সংযোগ কোনটো ব্ৰিটেনিয়া জইন মনত ৰাখিবা ব্ৰিটেনিয়া জইনটো বহুতত ব্যৱহাৰ হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফাংচন অফ স্লিভ ইন এ ৱায়াৰ জইন তাৰ সংযোগত স্লিভৰ কাৰ্য কি কাম কি তাৰ সংযোগত স্লিভৰ কাম কি আমি যেতিয়া তাৰ জইন লগাম তেতিয়া স্লিভৰ কাম আছে টু প্ৰভাইড মেকানিক্যাল ষ্ট্ৰেংথ এণ্ড ইনসুলেশন যান্ত্ৰিক দৃঢ়তা আৰু ইনসুলেশন প্ৰদান কৰা হৈছে ইয়াৰ কাম নেক্সট কোৱেশ্চন মাটিৰ তলৰ কেবল সংযোগৰ বাবে উপযুক্ত সংযোগ কোনটো হুইচ জইন ইজ আইডিয়াল ফৰ আণ্ডাৰগ্ৰাউণ্ড কেবল মাটিৰ তলত যিবিলাক কেবল থাকে সেইবিলাক কেনেকৈ জইন লগোৱা হয় সেইবিলাক জইন লগাবলৈ আমি স্কাৰ্প জইন ব্যৱহাৰ কৰোঁ কি জইন ব্যৱহাৰ কৰোঁ স্কাৰ্প জইন মনত ৰাখিবা নেক্সট কোৱেশ্চন হোৱাট ইজ ইউজ টু ইনসুলেটেড এ জইন সংযোগটো ইনসুলেটেড কৰিবলৈ কি ব্যৱহাৰ কৰা হয় জইনটো ইনসুলেটেড কৰিবলৈ পিভিসি টেপাৰ অৰ হিট শ্ৰিং স্লিপ ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় পিভিসি টেপ ব্যৱহাৰ কৰা হয় পিভিসি টেপ অৰ হিট শ্ৰিং স্লিপ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন নেম এ জইন ইউজ ইন এক্সটেনশন বোৰ্ড অৰ হাউসহোল্ড ওয়াৰিং এক্সটেনশন বোৰ্ড বা ঘৰত হোৱা বৈদ্যুতিক সংযোগত ব্যৱহৃত সংযোগটো কোনটো আমি কি জইন ব্যৱহাৰ কৰা ঘৰবিলাকত ৰেড টেল জইন ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ ইম্পৰ্টেন্স অফ প্ৰপাৰ জইন্টিং ঠিকমতে সংযোগ কৰাৰ গুৰুত্ব কি ঠিকমতে সংযোগ কৰাৰ এটাই গুৰুত্ব হ'ল নিৰাপত্তা নিশ্চিত কৰা আৰু ৰোধ হ্ৰাস কৰা ঠিক আছে টু এনশ্যোৰ সেফটি এণ্ড ৰিডিউচ ৰেজিষ্টেন্স হ্ৰাস কৰা নেক্সট কোৱেশ্চন হুইচ জইন ইজ ন'ন ফৰ হাই টেনচাইল ষ্ট্ৰেংথ গতিকে উচ্চ টান শক্তিৰ বাবে কোনটো সংযোগ জনাজাত ব্ৰিটেনিয়া জইন ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ এ ফিক্সাৰ টু হোল্ড ৱায়াৰ while জইনিং তাৰ সংযোগ কৰাৰ সময়ত তাৰডালক ধৰি ৰাখিবলৈ কি ব্যৱহাৰ কৰা হয় ফাইছ অৰ ৱায়াৰ জইনিং কেম্প ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চন নেম দ্য জইন ৱেৰ ৱায়াৰ্ছ এণ্ড প্লেচ সাইড বাই সাইড এণ্ড ৱেব তাৰবোৰ কাষে কাষে ৰাখি সংযোগটো নাম কি টুইষ্ট জইন ঠিক আছে নেক্সট কোৱেশ্চন সংযোগ কৰাৰ পিছত সোল্ডাৰিং কিয় কৰা হয় যেতিয়া তাৰ কেইডাল জোৰা লগা হয় তাৰ পিছত সোল্ডাৰিং এইকাৰণে কৰা হয় ভাল বৈদ্যুতিক পৰিবাহিত নিশ্চিত কৰিবলৈ যাতে তাৰডাল ঢিলা হৈ নাথাকে ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ ইউজ টু প্ৰটেক্ট ৱায়াৰ জইন ফ্ৰম মইশ্চাৰ তাৰ সংযোগ আৰ্দ্ৰতাৰ পৰা ৰক্ষা কৰিবলৈ কি ব্যৱহাৰ কৰা হয় তাৰ সংযোগ আৰ্দ্ৰতাৰ পৰা ৰক্ষা কৰিবলৈ ইনসুলেশন টেপ ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চন কোনটো সংযোগ টি আকাৰৰ দৰে দেখা যায় টি জইনটো যিটো জইন কৰা হয় সেইটো টি আকাৰৰ দৰে দেখা যায় নেক্সট কোৱেশ্চন হুইচ জইন ইজ কমনলি ইউজ ইন টেপিং ফৰ্ম এ ষ্ট্ৰেইট ৱায়াৰ গতিকে টেপিং কৰিবলৈ সাধাৰণতে সিধা তাৰত টেপিং কৰিবলৈ সাধাৰণতে কোনটো সংযোগ ব্যৱহাৰ কৰা হয় টি জইন ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চন হোৱাই ইজ ইট নেচেচাৰী টু টুইষ্ট দ্য ৱায়াৰ্ছ ফাৰ্মেলি ৱাইল জইনিং সংযোগ কৰাৰ সময়ত তাৰবোৰ দৃঢ়ভাৱে টুইষ্ট কিয় কৰা হয় কাৰণ যান্ত্ৰিক দৃঢ়তা নিশ্চিত কৰিবলৈ টু এনশ্যোৰ মেকানিক্যাল ষ্ট্ৰেংথ ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফাংচন অফ ব্ৰিটেনিয়া জইনৰ ফাংচন কাৰ্য কি দুটা কনেক্টৰ শেষৰ পৰা উচ্চ টেনশ্যনৰ লাইনত জোৰা লগোৱাটো ঠিক আছে টু কণ্ডাক্টৰ এণ্ড টু এণ্ড ইন হাই টেনশ্যন লাইনছ নেক্সট কোৱেশ্চন হুইচ টুল ইজ দ্য বেষ্ট ফৰ কাটিং ইলেক্ট্ৰিকেল ৱায়াৰ বিফৰ জইনিং জইন কৰাৰ আগত তাৰ কেইডাল যদি আমি সংযোগ কৰাৰ আগত তাৰ কেইডাল কাটিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ ৱায়াৰ কাটাৰ বা সাইড কাটাৰ আমি ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট কোৱেশ্চন হুইচ জইন ইজ ন'ন এজ এ টেপ জইন গতিকে কোনটো জইনক আমি টেপ জইন বুলিও ক'ব পাৰোঁ টি জইনটোক আমি টেপ জইন বুলিও ক'ব পাৰোঁ নেক্সট কোৱেশ্চন হোৱাট ইজ এ লেপ জইন ইউজ ফৰ লেপ জইন কিহৰ বাবে ব্যৱহৃত হয় দুটা অভাৰলেপ কৰা তাৰ জোৰা কৰাৰ বাবে আমি লেপ জইন ব্যৱহাৰ কৰোঁ নেক্সট কোৱেশ্চন হাউ কেন ইউ ইম্প্ৰুভ দ্য ষ্ট্ৰেংথ অফ ৱেষ্টাৰ্ণ ইউনিয়ন জইণ্টৰ শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি আমি সোল্ডাৰিং আৰু ঠিকমতে টুইষ্ট কৰি ঠিক আছে ফৰ সোল্ডাৰিং এণ্ড প্ৰপাৰ টুইষ্টিং কৰি আমি শক্তি বঢ়াব পাৰোঁ বেছি দিনলৈ যাতে চলি যায় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফাৰ্ষ্ট ষ্টেপ ইন মেকিং এনি ৱায়াৰ জইন যিকোনো তাৰ সংযোগ কৰোঁতে প্ৰথমতে কি কৰিব লাগিব আমি ইনসুলেশন আঁতৰাব লাগিব তাৰ কেইডালৰ ইনসুলেশন মানে যিটো কভাৰ লাগি থাকে সেই কভাৰটো আঁতৰাব লাগিব নেক্সট কোৱেশ্চন হুইচ জইন
ইজ মোষ্ট কমনলি ইউজ ইন হাউচ ৱায়াৰিং ঘৰত হোৱা বৈদ্যুতিক সংযোগত আটাইতকৈ বেছি ব্যৱহৃত সংযোগটো কোনটো ৰেড টেল জইন ঠিক আছে হোৱাট হেপেন ইফ এ জইন ইজ লুজ যদি জইনকেইটা ঢিলা হৈ থাকে তেতিয়া কি হ'ব তেতিয়া স্পাৰ্কিং বা অধিক গৰম হোৱাৰ কাৰণ হ'ব পাৰে স্পাৰ্কিং মানে হৈছে শ্বৰ্ট হ'ব পাৰে জুই জ্বলি থাকিব পাৰে আৰু তাৰকেইডাল অধিক গৰম হ'ব পাৰে শ্বৰ্ট চাৰ্কিট হৈ থাকে নেক্সট কুৱেশ্যন নেম দ্য জইন ইউজ টু কানেক্ট ফ্লেক্সিবল ৱায়াৰ নমনীয় তার জোড়াৰ বাবে ব্যৱহৃত সংযুক্ত নাম কি নমনীয় মানে ঢিলা তার ঠিক আছে মেৰিট জইন নেক্সট কুৱেশ্যন হোৱাট ইজ এ টি জইন মেইনলি ইউজ ফৰ টি জইন প্ৰধানকৈ কিহত ব্যৱহৃত কৰা হয় ফৰ টেপিং ৱায়াৰ ঠিক আছে ৱায়াৰ টেপিঙত টি জইন ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন হুইচ ৱায়াৰ জইন ইজ ইউজ ইন কমিউনিকেশ্যন লাইনৰ বাবে কোনটো তাৰ সংযোগৰ ব্যৱহৃত কৰা হয় ৱেষ্টাৰ্ণ ইউনিয়ন জইন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ জইন ৰিকুৱেষ্ট অভাৰলেপিং ফৰ কণ্ডাক্টাৰ্ছ বিফৰ টুইষ্টিং কোনটো সংযোগ টুইষ্ট কৰাৰ আগতে কণ্ডাক্টাৰ অভাৰলেপ কৰিব পাৰি লেপ জইন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মেইন ৰিজন টু চলজাৰ এ জইন সংযোগ চলজাৰ কৰাৰ মূল কাৰণটো কি জইনত যেতিয়া আমি চলজাৰিং কৰোঁ ইয়াৰ কাৰণটো হৈছে ৰোড হ্ৰাস আৰু কণ্ডাক্টিভিটিৰ বৃদ্ধিৰ কাৰণে ঠিক আছে নেক্সট কুৱেশ্যন নেম দ্য টুল ইউজ ফৰ ৰিমুভিং ইনচুলেশ্যন আঁতৰাবলৈ ব্যৱহৃত সঁজুলিটোৰ নাম হৈছে ৱায়াৰ ষ্ট্ৰিপাৰ কি ব্যৱহাৰ কৰা হয় ৱায়াৰ ষ্ট্ৰিপাৰ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিমাম অভাৰলেপ ইন এ লেপ জইনত ন্যূনতম অভাৰলেপ কিমান হোৱা উচিত 5 টাইমছ দ্য ডায়ামিটাৰ অফ দ্য ৱায়াৰ তাৰ ব্যাসৰ 5 গুণ হ'ব লাগে নেক্সট কুৱেশ্যন নেম এ জইন হুইচ ইজ নট সুইটেবল ফৰ মেকানিকেল ষ্টেজ যান্ত্ৰিক চাপৰ বাবে উপযুক্ত নহয় এনে সংযোগৰ নামটো কি টুইষ্ট জইন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ৱায়াৰ জইন ইজ কমনলি ইউজ ফৰ টেম্পৰেৰী লাইটিং ছেটআপ অস্থায়ী পোহৰৰ বাবে ব্যৱস্থা কৰা সাধাৰণতে কোনটো জইন কৰা হয় টুইষ্ট জইন কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন নেম দ্য জইন ডেট গিভছ বথ মেকানিকেল এণ্ড ইলেক্ট্ৰিকেল ষ্ট্ৰেণ্থ যিটো সংযোগ যান্ত্ৰিক আৰু বৈদ্যুতিক দুয়ো শক্তি দিয়ে সেই সংযোগটোৰ নাম হৈছে ব্ৰিটেনিয়া জইন নেক্সট কুৱেশ্যন হোৱাট হেপেন ইফ দ্য জইন ইজ নট প্ৰপাৰলি ইনচুলেটেড যদি সংযোগটো ঠিকমতে ইনচুলেটেড নকৰে তেন্তে কি হ'ব ই শ্বৰ্ট চাৰ্কিট হ'ব বা বৈদ্যুতিক শ্বক কৰাৰ সম্ভাৱনা থাকে নেক্সট কুৱেশ্যন হোৱাট টুল ইজ ইউজ টু গ্ৰিপ ৱায়াৰ্ছ ডুৰিং দ্য জইনিং সংযোগ কৰাৰ সময়ত তাঁৰ ধৰিবলৈ কি সঁজুলি ব্যৱহাৰ কৰা হয় সংযোগ কৰাৰ সময়ত তাঁৰ ধৰিবলৈ বেঞ্চ ফাইচ আৰু ৱায়াৰ কেম্প ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন ঠিক সংযোগৰ বাবে কোনটো সংযোগত বেছি চলজাৰিং লাগে লেফ্ট জইনত বেছি চলজাৰিং লাগে নেক্সট কুৱেশ্যন হুইচ জইন হেজ ল' মেকানিকেল ষ্ট্ৰেংথ এণ্ড শুড নট বি ইউজ ইন ল'ড চাৰ্কিট যাৰ যান্ত্ৰিক শক্তি কম আৰু ল'ড চাৰ্কিটত ব্যৱহাৰ কৰিব নালাগে সেই সংযোগটোৰ নাম হৈছে টুইষ্ট জইন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ জইন ইজ সুইটেবল ফৰ বথ ছলিড এণ্ড ষ্টেণ্ডাৰ্ড কণ্ডাক্টৰ দুয়ো কঠিন আৰু বহুতাৰী কণ্ডাক্টৰবোৰৰ বাবে উপযুক্ত সংযোগটোৰ নামেই হৈছে ৱেষ্টাৰ্ণ ইউনিয়ন জইন ঠিক আছে নেক্সট কুৱেশ্যন চিলিং সংযোগত সৰ্বাধিক ব্যৱহৃত সংযোগটোৰ নাম কি হুইচ জইন ইজ মষ্টলি ইউজ ইন চিলিং ৱায়াৰিং আমি যেতিয়া চিলিঙত ৱায়াৰিং কৰিম তেতিয়া আমাক ৰেড টেল জইন আমি কৰিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন নেম এ জইন ডেট ইজ ইউজ ফৰ টেপিং ফ্ৰম এ মেইন কণ্ডাক্টৰ মুখ্য কণ্ডাক্টৰৰ পৰা টেপিং কৰিবলৈ ব্যৱহৃত সংযোগটোৰ নাম হৈছে টি জইন নেক্সট কুৱেশ্যন আৰু বহুকেইটা কুৱেশ্যন আছে হুইচ জইন ইজ বেষ্ট ফৰ পাৰ্মানেণ্ট জইনিং ইন অভাৰলোড লাইনত স্থায়ী সংযোগৰ বাবে আটাইতকৈ ভাল সংযোগ কোনটো ব্ৰিটেনিয়া জইন ঠিক আছে হোৱাট ইজ ডান আফটাৰ মেকিং এ ৱায়াৰ জইন টু প্ৰিভেণ্ট কৰিজন কাৰ্বনৰ পৰা ৰক্ষা কৰিবলৈ সংযোগ কৰাৰ পাছত কি কৰা হয় চলজাৰ আৰু ইনচুলেশ্যন টেপ লগোৱা হয় নেক্সট কুৱেশ্যন হুইচ জইন গিভছ গুড এপিয়াৰেঞ্চ এণ্ড ইজ কম্পেক্ট ইন চাইজ মেৰিট জইন ঠিক আছে মেৰিট জইনে সংযোগৰ আকাৰ সৰু আৰু চেহেৰা ভাল সেই সংযোগটোক কাম কৰে নেক্সট কুৱেশ্যন নিউট্ৰেল তাৰ বাবে ইনচুলেশ্যন টেপৰ মানক কি বুলি কোনটো ৰং দিয়া হয় ক'লা ৰংটো নেক্সট কুৱেশ্যন সৰু লোড চাৰ্কিটৰ বাবে উপযুক্ত সংযোগটো কোনটো ৰেড টেল জইন সংযোগৰ আগতে তাৰ পিছ লোৱা কিয় প্ৰয়োজনীয় ৱাই ইজ ইট ইম্পৰ্টেণ্ট টু ক্লিন ৱায়াৰ্ছ বিফৰ জইনিং আমি জইন কৰাৰ আগত তাঁৰডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ভাল বৈদ্যুতিক সংযোগ নিশ্চিত কৰিবলৈ নহ'লে তাঁৰত কাৰ্বন পৰি থাকে সেইবাবে ঠিক আছে নেক্সট কুৱেশ্যন তাৰ বাহ্যিক আৱৰণ আঁতৰাবলৈ কি ব্যৱহাৰ কৰা হয় ৱায়াৰ ষ্ট্ৰিপাৰ ব্যৱহাৰ কৰা হয় তাঁৰৰ কভাৰকেইটা আঁতৰাবলৈ হুইচ জইন ইজ ইউজ টু ৱেৰ হাই কাৰেণ্ট ইজ এক্সপেক্টেড যদি উচ্চ প্ৰবাহ লাগে উচ্চ প্ৰবাহ আশা কৰাৰ বাবে কোনটো সংযোগ কৰা হয় ব্ৰিটেনিয়া জইন কৰা হয় দুটা কণ্ডাক্টৰ দীঘলকৈ টুইষ্ট কৰাৰ সংযোগটোৰ নাম কি ৱেষ্টাৰ্ণ ইউনিয়ন জইন ঠিক আছে হুইচ ৱায়াৰ জইন ৰিকুৱেষ্ট ৱাৰ্পিং উইথ ইনচুলেশ্যন টেপ আফটাৰ সংযোগ কৰাৰ পিছত ইনচুলেশ্যন টেপেৰে মোচাৰ প্ৰয়োজন থকা সংযোগ কোনটো অল জইন গোটেইকেইটা জইন ঠিক আছে চ' যিকেইটা মই জইনৰ কথা ক'লোঁ এই জইনকেইটা ৱায়াৰমেণ্টৰ যিসকলে এবাৰ ভাইভা দিব তেওঁলোকে ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰাই আছে ৱায়াৰমেনৰ চ' ৱায়াৰমেনৰ কাৰণে এই ক্লাছটো লৈ অহা হৈছে চ' যিসকল ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেন আপোনালোকে যদি আমাৰ কোৰ্চটো ল'ব বিচাৰে এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব ভাইভা আৰু স্কিল টেষ্টৰ যিকেইটা PDF আমি প্ৰভাইড কৰিছোঁ বহুত ইম্পৰ্টেণ্ট আপোনালোকে ভালকৈ চাব ঠিক আছে আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড নহয় তেনেহ'লে ক্লাছবোৰ কৰিব আৰু যিসকলে PDF কেইটা লৈছে ভালকৈ চাব
PDF কেইটা মাত্ৰ 149 रुपीस পেমেন্ট কৰিলে আপোনালোকে PDF কেইটা পাই যাব কিমান পেমেন্ট কৰিব লাগিব 149 পেমেন্ট কৰিলে এই নাম্বাৰটোত আপোনালোকে WhatsApp আছে আমাৰ নাম্বাৰটো হৈছে 8638668390 এই নাম্বাৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিলে আপোনালোকে PDF পাই যাব সো নাম্বাৰটো স্ক্ৰিনশ্বট মাৰি ল'ব ওকে ঠিক আছে নেক্সট কোৱেশ্চনটো আগবাঢ়িছো আমাক খুদিছে কি সংযোগ কৰাৰ পিছত ইনসুলেশন টেপেৰে মোচন প্ৰয়োজন থকা সংযোগ কোনটো অল জইন হুইচ ইজ দা safest joint for long time use in outdoor wiring বাহিৰত যদি আমি কিবা ওয়াৰিং কৰিব লাগে দীঘলীয়া সময়লৈ যদি সেই ওয়াৰিংটো থাকে তাৰ কাৰণে আমি কোনটো জইন কৰিম ব্ৰিটিনিয়াৰ জইন বিলাক আমি নামটো মনত ৰাখিব লাগিব সো এয়া আছিল কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আজিৰ ক্লাছটো সো যদি ক্লাছটো কৰি ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব আৰু নেক্সট পাৰ্টটো লাগে নালাগে আপোনালোকে জনাব যিসকলে আইটিআই ওয়াৰমেন্টৰ কাৰণে ফাইবাৰ স্কিল টেষ্টৰ এবাৰ এডিআই আপোনালোকে দিব ঠিক আছে সো যদি ভাল লাগিছে শেয়াৰ কৰিব লগ বন্ধুক আৰু যদি আপোনালোকৰ ভাল লগা নাই কমেন্টত জনাব কিয় ভাল লগা নাই সো আজিলৈ মানে অন্যটো ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম